ভৰলীপৰীয়া কন্যকা বহুমুখী পামত নৱতম সংযোজন শুভাৰম্ভ কৰা হয় কন্যকা কোচিঙৰ জামুগুৰিহাটৰ বাৰে চকুৰীয়া সাংস্কৃতিক প্ৰকল্পত কোচিং চেণ্টাৰটোৰ শুভাৰম্ভণি কৰে শোণিতপুৰ জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়ায় বিশিষ্ট চিন্তাবিদ দিগন্ত বিশ্ব শৰ্মাই এডিআৰই এছএছচি এপিএছচি আদিৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাকৈ শিক্ষাৰ্থীৰ বাবে এই সুবিধা প্ৰদান কৰাৰ বাবে কৰ্তৃপক্ষক ধন্যবাদ দিগন্ত বিশ্ব শৰ্মাৰ অনুষ্ঠানত উপস্থিত থাকে কন্যকাৰ অধ্যক্ষ তথা বিধায়ক পদ্ম হাজৰিকা আৰু নদুৱাৰ সমজিলা আয়ুক্ত মানস কুমাৰ শইকীয়া। গতিকে আজি শুভাৰম্ভ হৈছে আপোনালোকে দেখিছে কন্যকা কোচিং চেণ্টাৰৰ সঁহাৰি বিপুল আমাৰ ছাত্ৰ ছাত্ৰীসকলে ৰাইজৰ আশীৰ্বাদ সহযোগে প্ৰতিফলন কৰিছে। গতিকে কন্যাকাই আমাৰ অঞ্চলটোৰ কাৰণে বিভিন্ন পদক্ষেপ আমি লৈ আহিছোঁ। আজি এটা নৱ সংযোজন হ'ল এই ৰাভা দিৱসৰ পবিত্ৰ দিনটোত। গতিকে আমি আশা কৰিছোঁ আমি যি পৰিকল্পনা যি সপোন লৈ আগবাঢ়িছোঁ আৰু যিসকল ব্যক্তি আপোনালোকে দেখিছে এক্সাম শাস্ত্ৰৰ এই মৃন্ময় বৰুৱা বা তেওঁলোক আহি জড়িত হৈছে, ফেকাল্টি কেনেকৈ জড়িত হৈছে। গতিকে আমি ভাল আশা কৰিছোঁ, ৰাইজেও কৰিছে, ছাত্ৰ ছাত্ৰীও কৰিছে। ঈশ্বৰৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ ৰাইজৰ আশীৰ্বাদত সকলোৰে সহযোগত আপোনালোক সকলোৰে সহযোগত আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম। কন্যাকাই যি যাত্ৰা কৰিছে আজি এই নৱ সংযোজনে আৰু আমাক আচলতে ৰাইজৰ মাজত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে সক্ষম হ'ব আৰু আমি অঞ্চলটোৰ কাৰণে আমাৰ নিবনুৱাসকলৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি কিবা এটা কৰিবলৈ সক্ষম হ'ম।